নমস্কাৰ মোৰ প্ৰিয় শুভাকাংক্ষীসকল, দেৰিকৈ হ'লেও 2025 নৱবৰ্ষৰ বাবে সকলোকে শুভকামনা জনাইছোঁ। মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মোৰ সৰু পাচলি বাগানখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। বাৰীৰ পাচলি চাই মোৰ বৰ ভাল লাগে, কৰিও ভাল লাগে। সেইবাবে কেনেকুৱানো হৈছে পাচলিৰ বাগানখন আপোনালোককো দেখাব খুজিছোঁ। ভাল লাগিলে লাইক এটা কৰিব দেই, ধন্যবাদ। কবি বাৰীডৰা এয়া এইখিনিৰ পৰা আৰম্ভ হৈছে কবিৰৰ। এইখিনি ফুলকবি লগোৱা হৈছে আৰু এয়া তলে তলে লাই শাক লগোৱা হৈছে। এইদৰে পালেং এয়া চব এয়া পাতালৈকে সেইখিনি পালেঙৰ গুটিখিনি বৰ ধুনীয়া, সেইকাৰণে বৰ বেছিকৈ গজিলে পালেং। ইয়াৰ পৰা আমি মাজে মাজে খাইছোঁ আৰু এইবোৰ অলপে খেতি এয়া ওলকবি ৰোৱা হৈছে। দেখিছেনে কিমান ডাঙৰ হৈছে ওলকবিবোৰ চব। এয়া বন্ধাকবি। এয়া মাজে মাজে কিনাৰে কিনাৰে বৰ বেঙেনা পুলি ৰোৱা হৈছে। ওলকবি ওলকবিবিলাক আমাৰ ডাঙৰ হোৱা আজি বহুত দিনেই হ'ল। আমি আজি 10-15 দিনমান মানৰ পৰা ওলকবিবোৰ বাৰী খোৱা আৰম্ভ কৰিছোঁ আৰু এইখিনিৰ পৰা বহুতখিনি শেষো হৈছে, নিজেও খাইছোঁ আৰু আনকো বিলাইছোঁ। সেইখিনি এইদৰা চব ডাঙৰকৈ যে বপুৰি শাক এইখিনি ওলকবি, এইখিনি এওঁ এইফালে ওলকবিবোৰ গুটিবোৰ ভাল আছিলে, ঘৰতে পচাই পেলাই পুলি কৰি পেলাই ৰোৱা হৈছিলে, সেইকাৰণে আমি ভাল ফলো পাইছোঁ। এয়া হ'ল মূলা। সেইদৰে দেখিছে মূলা, ইয়াৰ পৰা আমি শাক হিচাপেও মাজে মাজে উঘালি খাইছোঁ আৰু খাব পাৰি। তাৰপিছতে সেইখিনি অলপ মূলাও হ'ব। এইফালে আলু দিছে, এয়া আলু খেতি। এইখিনিও এইফালেও ওলকবি ৰোৱা হৈছে। মুঠতে এইবাৰ ওলকবি বহুতখিনি খেতি কৰা হ'ল, কাৰণ ঘৰতে যে পচোৱা হ'ল পুলিবিলাক আৰু অলপ পুলি জেগা নাইকিয়া কাৰণে থাকিও গ'ল। এইদৰা বপুৰি শাক। এই কিনাৰে কিনাৰে বেঙেনা গছ ৰোৱা হৈছে, মাজে মাজে ফ্ৰেঞ্চ বিন, বিলাহী। এয়া আকৌ চুকা শাক। এইদৰা যে দেখিছে এইদৰা চুকা শাক। এয়া বেঙেনা। কিনাৰে কিনাৰে ফ্ৰেঞ্চ বিনৰ গছ ৰোৱা হৈছে আৰু দুদিনমানৰ পিছত ফ্ৰেঞ্চ বিন লাগিবই। এইফালেদি সোমাই আহিছোঁ, ওচৰা-ওচৰিকৈ দুঠাইত কৰা হৈছে। এইখিনি মেৰেলাই শাক চব। মেৰেলাইখিনি ৰোৱা বেছি দিন হোৱা নাই, কিন্তু ভালেই হৈছে চেহেৰা পাতি। এইখিনি বন্ধাকবি পুলি, তালৈকে যে দেখিছে ৱাললৈকে সেইখিনি বন্ধাকবি পুলি, মূৰলৈকে মেৰেলাই দিয়া হৈছে। এইখিনি যে দেখিছে এইডৰা সেই তাৰ পৰা এই জেওৰাৰ কিনাৰৰ পৰা ইয়ালৈকে পাতি এইখিনি ওলকবিখিনি অকণমান দেৰিকৈ ৰোৱা হৈছে। সেই আগৰখিনি খাই শেষ হোৱালে এইখিনি খোৱাৰ উপযুক্ত হ'ব। এয়া হ'ল আলু। এইফালেদিও এয়া আলু কৰা হৈছে। আলু মানুহৰ পিছত নতুন আলু বজাৰত ওলালেই, সেইখিনি সোনকালে দিয়াৰ কাৰণে আমাৰ আলু দিয়া দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে আমি চাগে আমাৰ খান্দাও অলপ দেৰি হ'ব। আলুৰ পৰা কেনে ফল পাওঁ বা আলু খান্দিলে যদিহে ভাল ফল পাওঁ তেতিয়া আপোনালোকক দেখাম। এয়া আলু।
এইফালেও এইখিনি মাজে মাজে দেখিবলৈ খাবলৈ ভালটো ভালেই বাৰু, দেখিবলৈও ভাল লাগে কাৰণে ঘৰতে পচাইছিলে কাৰণে মেৰেলাই পুলিবোৰ এইবোৰ য'তে ত'তে ৰুই দিছে, ডাঙৰ হৈছে, বহুতখিনি খোৱা হ'ল, বিলোৱাও হ'ল। বাৰীৰ পাচলিবিলাক আচলতে এইকাৰণে ভাল লাগে, ৰাতিপুৱা শুই উঠি আহিলে যদি বাৰীখনলৈ অহা যায় তেতিয়া দিনটোলৈ মনটো ভাল লাগি থাকে, নহয়নে বাৰু? কিবা কিবি এটা কৰিলে, নিজে কৰিলে, ডাঙৰ হ'লে ফল পালে বৰ ভাল লাগে। এয়া লাও গছ, এখন হেন্দালিত 3 জোপা লাও দিয়া হৈছে। এয়া আৰু সেয়া দূৰত এইখিনি দেখিছে যে এইখিনিও মেৰেলাই গছ। এয়া এইডৰাটো এইখিনি মেৰেলাই শাক, মেৰেলাই শাকখিনি ধুনীয়া হৈছে, খাবলৈও বৰ ভাল। এয়া ধেৰুৱা মানে এইখিনি ধেৰুৱা শাকখিনি আমি ইয়াৰ কিছুমান শাক হিচাপে খাব পাৰোঁ, আৰু ইয়াতে সেৰেঙাকৈ যদি অলপ ৰাখি দিয়া হয় তেতিয়াহ'লে ইয়াত মূলাও ভাল হ'ব। এয়া সেইফালেদি মূলাখিনি ৰোৱা হৈছে। এয়া সৰু সৰুকৈ গাজৰ গজিছে। এইদৰে ধনিয়া চব, ধনিয়া বহুতখিনি খোৱাই হ'ল আৰু সেইখিনি থাকি যোৱা লাই পুলিখিনি, এইখিনিও মূলা শাক। এয়া ফুলকবি ৰোৱা হৈছে এইখিনিতো, এইখিনি ফুলকবি ৰোৱা হৈছে। কবিবোৰ এতিয়া সৰু সৰু হৈছে, বিহুৰ পাছতে আমি এইখিনি কবিও আমি খাব পৰা হ'ব। বাৰীত পাচলি এটা হ'লে মানে খোৱাতকৈও দেখি বৰ ভাল লাগে, নহয়নে বাৰু? আৰু সেইটোৱে স্বাস্থ্যৰ কাৰণে কিমান ভাল, ঘৰতে বাৰীত যদি পাচলি কৰি সেইখিনি পাচলি আমি খাব পাৰোঁ। আজিকালিতো ওলাই গ'লে নানা ধৰণৰ পাচলি হয় পোৱা যায়, কিন্তু বাৰীৰ বস্তুটো, বাৰীৰ পাচলি খোৱাটো মজাই বেলেগ, নহয়? সেইদৰে আকৌ চাওক দৰাখনৰ কিনাৰে এইডৰা ববৰী শাক, এইডৰা ববৰী শাক, ইমান সুন্দৰ হৈছে ববৰীবিলাক। ববৰী শাক খাবলৈ বৰ ভাল লাগে, নহয়নে? এই ডিমৰ লগত ববৰী শাকখিনি ভাজি পেলাই খালে ইমান ধুনীয়া খাবলৈ। তাৰ উপৰি আপুনি বাৰীৰ পৰা বহুত নানা ধৰণৰ শাক, ববৰী, পালেং, খুতৰা, আলু ৰাগ 2-এটা, আলু তাতে অকণমান ফুলকবি দি এনেকৈ মিহলি কৰি পেলাই যদিহে বনোৱা হয় যদি অকণমান জোল হিচাপে বনোৱা হয়, সেইখিনিয়ে দাইল নহ'লেও ভাতখিনি খাই দিব পাৰি, বৰ ধুনীয়া লাগে। আপোনালোকৰ কেনেকুৱা লাগে জানো? এতিয়া এইখিনি আগফালৰ বাৰীৰ পৰা ওলাইছোঁ, পিছফালেও কিছু কৰা আছে, তাকো আপোনাক দেখুৱাম। আমাৰ বাৰীৰ পাছফালেও কেইটামান পাচলি কৰা হৈছে। এইবাৰ পাছফালৰ পাচলিকেইটা দেখুৱাইছোঁ দেই, কম পৰিমাণে, পাছফালে জেগা অকণ কম। সেয়া এই দূৰত যে দেখিছে সেয়া লাইখিনি আমি বহুতখিনি খালোঁ আৰু ইয়াতে এতিয়া আপোনাৰ কবি পুলি লগাইছে। এইখিনি জেগা কম কাৰণে কমকৈ লগোৱা হয় আৰু ইফালেও পিছফালে লাও লগোৱা আছে জাতিলাওৰ, এয়া সৰু হৈ আছে, লাহেকৈ উঠিব আৰু হেণ্ডাল দিলে। এয়া এইফালেদি এয়া লাই শাক, চব মেৰেলাই। এইখিনিতে 3 জোপাহে আছে। এইখিনি শাক পাত মানে উঠাই খোৱা হ'ল, আৰু খোৱাও হ'ল আৰু বিলোৱাও হ'ল। এয়া ধনিয়া এডৰা দিয়া হৈছিলে, ধনিয়াবোৰ খালোঁ আৰু উঠাই মেলি পেলাই। এইখিনি প্ৰায় ফুলিছে। এইয়া চব পচোৱা কবি পুলি আমাৰ, সেই পচোৱাটোত এইখিনি থাকিলে আৰু বেছি যে জেগা নাই, এইখিনি এনেকৈ থাকি গ'ল। এয়া মূলা, কেইটামান মূলা গোটেই সিঁচিছিলে, বগা মূলা। এয়া গছবোৰ ডাঙৰ হৈছে, তলতো মূলা বাঢ়িছে দেই। এয়া বগা মূলা, সেয়ে বগা মূলা বাঢ়িছে তলত। ইয়াত বহুত বেছি নহয় আৰু তথাপিতো এইখিনি মূলা হ'লেও খাই পেলাই মানে সেইটো খাব নোৱাৰি, আমনি লাগিব। এয়া সেইফালেদি এটা জাতিলাও পুলি ৰোৱা হৈছে।
মোৰ খেতি আজি ইমানেই, ইমানলৈ মানে কবিৰৰ বাগান দেখুওৱা হ'ল।